नमस्कार। ओम नमः शिवाय। ओम नमः शिवाय। ओम नमः शिवाय। ओम गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुभो नमः। तस्मै श्री गुरुभो नमः। सर्वप्रथम मैं समस्त भक्तर श्रीचरणत सेवा आगबঢ়াইছো। আপোনালোকে মোৰ সেৱা গ্ৰহণ কৰিব। আজি আপোনাৰ খবৰ মাজলৈ লৈ আহিছো শিৱ পুৰাণৰ কিছু তত্ত্ব, যাতে আমাৰ মাজৰ চলি থকা কিছু সংশয় যাতে মই দূৰ কৰিব পাৰোঁ, তাৰ প্ৰচেষ্টা কৰি মই কি কৰিছো আপোনালোকৰ মাজলৈ ধাৰাবাহিক হিচাপে এই ভিডিঅ'টো মই লৈ আহিছো। আপোনালোকে জানে আমাৰ সমাজত শিৱ আৰু মহাদেৱ এই দুইটা নামৰ মাজত বৃহৎ এটা সংশয় সোমাই আছে। কোনোবাই কয় মহাদেৱ দেৱতা, কোনোবাই কয় শিৱ নিৰাকাৰ পৰম ব্ৰহ্ম, কোনোবাই কয় শিৱ মহাদেৱ নহয়, কোনোবাই কয় মহাদেৱ শিৱ নহয়। এনেধৰণৰ আমাৰ সমাজত চলি থকা যিটো সংশয়, সেই সংশয়টো দূৰ কৰিবৰ বাবে মই আপোনাৰ খবৰ সন্মুখত প্ৰমাণিত সহ কিছু পুৰাণৰ মধ্যৰ পৰা লৈ আহিছোঁ। আপোনালোকে একান্ত মনেৰে শুনিবলৈ চেষ্টা কৰিব। সৰ্বপ্ৰথমতে আপোনালোকে এটা কথা জানি লওক, নিৰাকাৰ পৰম ব্ৰহ্মক আমি ওম ওংকাৰে জানি আহিছোঁ, আৰু শিৱই হ'ল ওম, ওমেই হ'ল শিৱ, এই কথাখিনিও আমি প্ৰকাশ কৰি আহিছোঁ। কিন্তু একাংশই আমাক ক'ব বিচাৰে যে শিৱ কোনো বেদত নাই, এনেধৰণৰ কথা তেওঁলোকে ক'ব বিচাৰিছে। কিন্তু শিৱ যে নিৰাকাৰ পৰম ব্ৰহ্ম হয়, এই কথাখিনি তেওঁলোকে ভালকৈ অনুভৱ কৰিব পৰা নাই যে শিৱ শব্দটোৱে কি বুজাবলৈ চেষ্টা কৰি আছে। শিৱ শব্দটোৱে বুজাবলৈ বিচাৰিছে তালপীয়া শ, তালপীয়া শ শব্দটোৱে শ পদে ক'ব বিচাৰিছে মংগলময়, আৰু ই পদে ক'ব হচৰি যিটো আমি পাই আছোঁ, ই পদে ক'বলৈ বিচাৰিছে পৰম পুৰুষ, আৰু ব পদে বুজাব বিচাৰিছে সুখময় আনন্দ। এনেধৰণৰ গতিকে পৰম নিৰাকাৰ পৰম ব্ৰহ্মই হৈছে সমস্তকে জ্ঞান প্ৰদান কৰোঁতা, সমস্তকে মংগল কৰোঁতা, সমস্তকে সুখ প্ৰদান কৰোঁতা, আৰু সমস্ত নিৰাকাৰ পৰম ব্ৰহ্ম তেওঁৱেই। গতিকে সেইবাবে তেওঁক শিৱ বুলি নামাকৰণ কৰা হৈছে। গতিকে শিৱ হ'ল নিৰাকাৰ পৰম ব্ৰহ্মৰ আন এটা নাম। কিন্তু মহাদেৱ কোন? তেতিয়া আমি হঠাতে আমাৰ সমাজত শুনিবলৈ পাওঁ যে মহাদেৱ এজন দেৱতা। কিন্তু প্ৰকৃততে এইটো সত্য নহয়। একাংশ লোকে মায়াবীৰ গুৰুৰ প্ৰভাৱত পৰি মায়াশাস্ত্ৰ অধ্যয়ন কৰি মহাদেৱক একাংশই কি কৰিছে দেৱতা বুলি তুচ্ছ তাচ্ছিল্য কৰিছে, আৰু মহাদেৱ শিৱ নহয় বুলি প্ৰকাশ কৰিবলৈ আগবাঢ়িছে। এতিয়া মই তেওঁলোকক এইটো ক'বলৈ আগবাঢ়িছোঁ যে পূৰ্বতেই ৰুদ্ৰ যে পূৰ্ণ পৰমাত্মা ৰূপে এই পৃথিৱীত জন্মগ্ৰহণ কৰিব, এই ভৱিষ্যবাণী পূৰ্বতেই শিৱই কি কৰিছিল প্ৰকাশ কৰি গৈছিল। অৰ্থাৎ অনন্ত ঈশ্বৰ নিৰাকাৰ পৰম ব্ৰহ্ম সদাশিৱই পূৰ্বতেই ভৱিষ্যবাণী প্ৰকাশ কৰি গৈছে যে মই নিজেই কি কৰিম, ৰুদ্ৰ ৰূপে জন্মগ্ৰহণ কৰিম, স্পষ্ট হিচাপে কৈ গৈছে। গতিকে আমাৰ পুৰাণ ধৰ্মগ্ৰন্থসমূহত প্ৰকাশ আছে যে যদিহে পূৰ্ণ পৰমাত্মা হয় তেতিয়াহ'লে ৰুদ্ৰ হয়। সেইবাবে সেই ৰুদ্ৰক স্বয়ং নাৰায়ণে ৰাম অৱতাৰেও পূজা কৰে, বিষ্ণু অৱতাৰেও পূজা কৰিছে, আৰু শ্ৰীকৃষ্ণ অৱতাৰেও পূজা কৰিছে, আৰু নানা ঋষি মুনিসকলেও তেওঁক পূজা কৰি আহিছে। গতিকে আপোনালোকে আজি স্পষ্ট এই কথাখিনি জানি লওক যে পূৰ্ণ পৰমাত্মা যদি হয় ৰুদ্ৰ হয়, কিয়নো নিৰাকাৰ পৰম ব্ৰহ্ম সদাশিৱ অৰ্থাৎ প্ৰণৱ ভগৱন্ত, যাক আমি ওম ওংকাৰ কৰি পাপ কৰোঁ, যি নিৰাকাৰ যি চৈতন্য, সেই পৰম ঈশ্বৰ নিৰাকাৰ পৰম ব্ৰহ্ম শিৱৰ প্ৰত্যক্ষ স্বৰূপটোৱে হৈছে ৰুদ্ৰ।
গতিকে মই সেই বিষয়ে আপোনালোকক প্ৰমাণিত কৰিবলৈ গৈ আছোঁ যে শিৱ কোন আৰু ৰুদ্ৰ কোন আৰু লগতে এইটো প্ৰমাণিত কৰিবলৈ মই গৈ আছোঁ যিসকলে শিৱলিং বুলি ক'লে গুপ্তাংগক মানে আপোনাৰ বুজি পায় যিসকলে শিৱলিং বুলি ক'লে গুপ্তাংগক বুজি পায় সেইসকলক মই আজি শিৱ মহাপুৰাণৰ দ্বাৰা প্ৰমাণিত কৰিব বিচাৰিছোঁ যে শিৱলিংগ অৰ্থটো গুপ্তাংগ নহয় শিৱলিংগৰ অৰ্থটো লিংগ পুৰাণত আৰু শিৱ মহাপুৰাণত কেনেদৰে প্ৰকাশ কৰিছে মই সেই কথাখিনি আপোনালোকক প্ৰকাশ কৰিবলৈ গৈ আছোঁ আপোনালোকে শুনিবলৈ চেষ্টা কৰিব এই ভাগ হৈছে শিৱ মহাপুৰাণ শিৱ মহাপুৰাণৰ জ্ঞান সংহিতাত শিৱ আৰু ৰুদ্ৰৰ পূৰ্ণ তত্ত্ব প্ৰকাশ কৰিছে আপোনালোকে ভালকৈ শুনিবলৈ চেষ্টা কৰিব সৰ্বপ্ৰথমতে আপোনালোকক মই জনাব বিচাৰিম যে যিসকল লোকে শিৱলিংগ বুলি ক'লে গুপ্তাংগক বুজি পায় তেওঁলোকক মই আজি প্ৰকাশ কৰিব বিচাৰিছোঁ যে শিৱলিংগ বুলি ক'লে গুপ্তাংগক নুবুজায় এতিয়া শিৱলিংগ বুলি ক'লে কাক বুজায় এই কথাখিনি আপোনালোকে শুনিবলৈ চেষ্টা কৰিব ইয়াত কৈছে নাৰদক ব্ৰহ্মাই কৈ আছে হে নাৰদ আমি কিম্বা প্ৰভু চক্ৰধাৰী শিৱেৰ অদ্ভুত তত্ত্ব বুজিতে নপাৰি হে নাৰদ ব্ৰহ্মাই কৈছে যে হে নাৰদ আমি মানে অৰ্থাৎ ব্ৰহ্মা কিম্বা প্ৰভু চক্ৰধাৰী তাৰমানে বিষ্ণুৰ কথা কৈ আছে যে হে নাৰদ মই বা প্ৰভু চক্ৰধাৰী বিষ্ণু শিৱেৰ অদ্ভুত তত্ত্ব বুজিতে নাপাৰি শিৱৰ যিটো অদ্ভুত তত্ত্ব শিৱৰ যি মহান তত্ত্ব সেই মহান তত্ত্বক আমি বুজি নেপাওঁ এইটো ব্ৰহ্মাই নাৰদক কৈ আছে আকৌ কৈ আছে যে সময়ে সদাত্মক দৃশ্যমান এই মহাবিশ্ব নাহিছিল বৰ্তমান কৈছে যে সময়ে সদাত্মক দৃশ্যমান যিদিনাখন সেই পৰম ব্ৰহ্ম নিৰাকাৰ ঈশ্বৰ শিৱ পৰম ব্ৰহ্ম নিৰাকাৰ পৰম ব্ৰহ্ম শিৱ দৃশ্যমান আছিল সেইখিনি সময়ত এই মহাবিশ্ব নাহিছিল বৰ্তমান এই মহাবিশ্ব বুলি ক'লে একো নাছিল অৰ্থাৎ পৰম ব্ৰহ্ম নিৰাকাৰ অনন্ত চৈতন্য শক্তি তেওঁ নিজে নিজে স্থিতি আছিল তাৰপিছত ইয়াত কৈছে তখন কেৱল সত্য দিব্য ব্ৰহ্মময় আৰু সেইখিনি সময়ত তেওঁ কি স্বৰূপত আছিল যে কেৱল দিব্য স্বৰূপ তেওঁ আছিল দিব্য স্বৰূপে তেওঁ স্থিতি আছিল সেই ব্ৰহ্ম কেনেধৰণে আছিল যে দিব্য ব্ৰহ্মময় দিব্য স্বৰূপ আছিল সেই দিব্য স্বৰূপটো কেনেদৰে আছিল ইয়াত কৈছে অনন্ত পৰমজ্যোতি আছিল নিশ্চয় সেই দিব্যৰূপী পৰম ব্ৰহ্মটো জ্যোতি স্বৰূপ আছিল অৰ্থাৎ কি অগ্নিস্বৰূপ আমাৰ লিংগ পুৰাণত কৈছে জ্বালা মালা সহস্তাদ্যম কালা নল চতুপ্পমম চাই বৃদ্ধিৰ বিনিৰ্মুক্ত মাদ্ৰিত মধ্য বৰ্জিতম এই শ্লোকটো লিংগ পুৰাণত আছে লিংগ পুৰাণৰ সেই শ্লোকটোৱে এই একেই কথাকে প্ৰকাশ কৰিছে যে অগ্নি স্বৰূপ পৰম ব্ৰহ্ম জ্যোতি স্বৰূপ আছিল শিৱলিংগ আৰু সেই লিংগ অৰ্থাৎ চিহ্ন বা প্ৰতীক কিন্তু এইটো নহয় যে গুপ্তাংগ কিন্তু আমাৰ একাংশই কেৱল শিৱৰ ভগৱন্তক তুচ্ছ তাচ্ছিল্য কৰিবৰ বাবে ভকতক তুচ্ছ তাচ্ছিল্য কৰিবৰ বাবে তেওঁলোকে সেই কথা প্ৰকাশ কৰে যে আমি শিৱ ভক্তসকলে শিৱৰ গুপ্তাংগক পূজা কৰোঁ এইটো তেওঁলোকৰ ভুল ধাৰণা আৰু তেওঁলোকে সেইটো ভুল মন্তব্য প্ৰকাশ কৰি আমাৰ সমাজত প্ৰচাৰ কৰি আছে গতিকে তেনে অপৰাধীসকলক আমি কি বুলি ক'বলৈ আমাৰ ৰাস্তা নাই কিন্তু প্ৰকৃততে আমাৰ বৃহৎ শিৱ মহাপুৰাণৰ মতে আমাৰ বৃহৎ শিৱ ভক্তসকলে পূজা অৰ্চন বন্দন যে কৰি আছে বা নিৰাকাৰ পৰম ব্ৰহ্মক যে মানি আছে সেই নিৰাকাৰ পৰম ব্ৰহ্ম সেই দিব্য স্বৰূপক মানি আছে যিটো আমি জ্যোতিলিংগ বুলি কৈ প্ৰকাশ কৰোঁ অৰ্থাৎ আমি ওম ওংকাৰ কৰি যিটো আমি প্ৰণৱ মন্ত্ৰ উচ্চাৰণ কৰোঁ আৰু প্ৰণৱ মন্ত্ৰৰ দ্বাৰা যি আমি যুগ্মাক অৱলম্বন কৰি এই দিব্য জ্যোতিলিংগৰ আমি যি মানে স্মৰণ কৰোঁ সেয়ে হৈছে আমাৰ পৰম ঈশ্বৰ নিৰাকাৰ পৰম ব্ৰহ্ম ভগৱন্ত সদাশিৱ গতিকে একাংশভাৱে আমি কিবা দেৱতা ভজি আছোঁ কিন্তু তেওঁলোকে এইটো আজিও বুজি নাপালে শিৱ ভক্তসকলে দেৱতাক ভজা নাই
মূল পৰম ঈশ্বৰ নিৰাকাৰ পৰম ব্ৰহ্মক সদায় বুজি আহিছে কিন্তু মায়াবী গুৰুসকলে তেওঁলোকক কি কৰিছে মোহিত কৰি তেওঁলোকক ভুল মন্তব্য প্ৰকাশ কৰি কি কৰিছে মূল সনাতন ধৰ্মৰ পৰা তেওঁলোকক বিৰত কৰি আছে এই কথাখিনি তেওঁলোকে আজিও বুজি নেপালে গতিকে নোপোৱাৰ বাবে তেওঁলোকে কি ভাবে যে শিৱ ভক্তসকলে কেৱল দৈত্য পিশাচৰ অধিপতি মহাদেৱকহে ভজে এনেদৰে তেওঁলোকে ভাবে গতিকে আপোনালোকক মই আজি বুজাই দিছোঁ যে আমাৰ শিৱ ভক্তসকলে গুৰুতে পানী ঢালি আছে আগত পানী ঢালা নাই কিন্তু কোনে পানী আগত ঢালি আছে সেই তেওঁলোকেহে পানী আগত ঢালি আছে আমি গুৰুতে পানী ঢালি আছোঁ গতিকে আমি কাক বুজি আছোঁ যে দিব্য ব্ৰহ্মময় যি পৰম জ্যোতিস্বৰূপ অৰ্থাৎ শিৱলিংগ আমি তেওঁকহে বুজি আছোঁ দেই গতিকে এই কথাখিনি আপোনালোকে মানি ল'ব আৰু নেমানিলেও আমি মানে বলপূৰ্বক নকৰোঁ কাৰণ আমি আপোনালোকক দেখুৱাইহে দিছোঁ আমাৰ ভক্তসকলে যি ঈশ্বৰ ভক্তি প্ৰদান কৰি আছে সেই ভক্তিক যিসকলে তুচ্ছ তাচ্ছিল্য কৰি আছে গতিকে তেওঁলোকক আমি এইটোহে ক'ব বিচাৰিম যে আপোনালোকে যদি জ্ঞানৰ পোহৰ পোৱা নাই তেতিয়াহ'লে জ্ঞানৰ পোহৰবিলাক আপোনালোকে লৈ লওক বৃহৎ শিৱ মহাপুৰাণত কি কৈছে যে শিৱলিংগ মানে হ'ল পৰম জ্যোতিলিংগ গতিকে এই কথাখিনি আপোনালোকে আজি জানি ল'ব তাৰপিছত আমি এতিয়া যাওঁ যে পূৰ্ণ পৰমাত্মা এতিয়া আপোনাক সবক মই দেখাবলৈ গৈ আছোঁ যে পূৰ্ণ পৰমাত্মা কোন ক'ত আছে এতিয়া মই আপোনাক সবক প্ৰকাশ কৰিবলৈ গৈ আছোঁ যে পূৰ্ণ পৰমাত্মা কোন ভৱিষ্যবাণী প্ৰকাশ যে কৰি গৈছিল যে সদাশিৱ অৰ্থাৎ নিৰাকাৰ পৰম ব্ৰহ্মই যে পূৰ্ণ পৰমাত্মা ৰূপে যে এই পৃথিৱীত জন্ম ল'ব ৰুদ্ৰ নামেৰে এই কথাখিনি পূৰ্বতে কেনেদৰে প্ৰকাশ হৈছিল মই এই কথাখিনি এতিয়া ক'বলৈ গৈ আছোঁ আপোনালোকে চাব ইয়াত কৈছে অনন্তৰ ৰুদ্ৰ নামে আৰু একজন আমাৰ শৰীৰৰ সতে হৈবে সিজন কোনে কৈ আছে নিৰাকাৰ পৰম ব্ৰহ্ম সদাশিৱই কৈ আছে তাক ব্ৰহ্মা আৰু বিষ্ণু কৈ আছে অনন্তৰ ৰুদ্ৰ নামে আৰু একজন আমাৰ শৰীৰৰ সতে হৈবে সিজন যে মোৰ শৰীৰৰ পৰা আৰু এজন ৰুদ্ৰ নামেৰে জন্ম হ'ব সেই ব্ৰহ্মা বিষ্ণু এই কথাটো তোমালোকে জানিবা এই কথাখিনি কোনে কৈ আছে সদাশিৱই ব্ৰহ্মা বিষ্ণু কৈ আছে তাৰপিছত আকৌ কৈছে সুন্দৰ হিচাপে কৈছে যে তাহাঁতে আমাতো কোনো ভেদ নাহি ৰয় পূজাদিৰ বিধানো একৰূপ হয় যে সেই নিৰাকাৰ পৰম ব্ৰহ্ম সেই সদাশিৱ আৰু যিজন ৰুদ্ৰ এই দুজনৰ মাজত একো পাৰ্থক্য নাই পূজাৰ বিধানো একেটা স্বৰূপতে হয় গতিকে তেওঁলোকে ভাবি আছে যে আমি নিৰাকাৰ পৰম ব্ৰহ্ম শিৱক ভজা নাই বুলি ভাবি আছে কাৰণ তেওঁলোকে এইটো নাজানে যে শিৱ অনন্ত ঈশ্বৰ হয় আৰু ৰুদ্ৰ প্ৰত্যক্ষ স্বৰূপ পৰম ভগৱন্ত হয় এই কথাখিনি তেওঁলোকে নজনাৰ বাবেই সেই ৰুদ্ৰক কি কৰি আছে তেওঁলোকে নিন্দা কৰি আছে আৰু এই ৰুদ্ৰক নজানি পেলাই দক্ষ প্ৰজাপতিও নিন্দা কৰিছিল এতিয়া শুনিব নিৰ্গুণ হ'লেও আমি সংযোগবশতঃ আমাৰ বন্ধন নাই জানিবে নিশ্চিত গতিকে তেওঁ এই সংসাৰ বন্ধনত বান নেখায় তেওঁ পৰম ঈশ্বৰ পৰম ব্ৰহ্মস্বৰূপ আৰু তেওঁ নিজেই প্ৰত্যক্ষ স্বৰূপ হ'ল ৰুদ্ৰ নিৰাকাৰ পৰম ব্ৰহ্ম শিৱৰ প্ৰত্যক্ষ স্বৰূপ হ'ল ৰুদ্ৰ এতিয়া আকৌ ইয়াত কৈছে কি আমাৰ এই ৰূপ শিৱ অৰ্থাৎ আমাৰ মানে কাৰ শিৱৰ এই ৰূপ কোনটো ৰুদ্ৰ কথা কৈছে সেই ৰুদ্ৰ কি শিৱ বুলি কৈছে গতিকে কৈছে যে আমাৰ এই ৰূপ শিৱ পৰম মংগল সেই পৰম মংগলময় তেওঁ পৰম মংগলময় গতিকে তেওঁ কৈছে যে ৰুদ্ৰও শিৱে তুল্য সদায় নিৰ্মল গতিকে যিজন ৰুদ্ৰ সেই শিৱৰহে তুল্য অৰ্থাৎ পৰমাত্মাৰ স্বৰূপ গতিকে ৰুদ্ৰ আৰু শিৱৰ মাজত কোনো ভিন পৰ ভেদভাৱ নাই এই কথাখিনি আপোনালোকে আজি বুজি লওক যে প্ৰত্যক্ষ স্বৰূপ যদি পৰম ব্ৰহ্ম নিৰাকাৰ অনন্ত ঈশ্বৰ হয় তেতিয়াহ'লে ৰুদ্ৰ হয় শিৱৰ প্ৰত্যক্ষ স্বৰূপ স্পষ্ট হিচাপে শিৱ মহাপুৰাণত প্ৰকাশ আছে তাৰপিছত আকৌ কৈছে সুন্দৰ হিচাপে বুজাই দিছে যে সেই ৰূপ শিৱ ৰুদ্ৰ নাম ভেদ মাত্ৰ কেৱল নামহে বেলেগ বেলেগ কিন্তু এজনেই কোনো ভেদ নাই কিন্তু যেন একো পাত্ৰ একো ভেদ নাই যেনেকৈ এটা পাত্ৰ অৰ্থাৎ শিৱ ৰুদ্ৰৰ নামৰ মাজত কোনো ভেদ নাই অতএৱ এই তত্ত্ব হয় অৱগত
ৰুদ্ৰ শিৱে ভেদ নাহি কৰিবে নিশ্চিত। গতিকে এই তত্ত্বখিনিক জানি কোনো দিন ৰুদ্ৰ আৰু শিৱক ভেদ নকৰিবা বা পাৰ্থক্য নানিবা। এনে বুলি স্বয়ং পৰম ব্ৰহ্ম ভগৱন্ত সদাশিৱই প্ৰকাশ কৰিছে। আৰু প্ৰকাশ কৰিছে সদাশিৱই নিৰাকাৰ পৰম ব্ৰহ্মস্বয়ং ব্ৰহ্মা আৰু বিষ্ণু কৈছে যে তোমাৰা প্ৰকৃতিজাত, অৰ্থাৎ ব্ৰহ্মা বিষ্ণুক প্ৰকৃতিজাত বুলি প্ৰকাশ কৰিছে। ৰুদ্ৰ কিন্তু নহয়, অৰ্থাৎ ৰুদ্ৰ প্ৰকৃতিজাত নহয় বুলি প্ৰকাশ কৰিছে। ৰুদ্ৰ হ'ল পুৰুষ, কাৰণ পৰমাত্মাৰ প্ৰত্যক্ষ স্বৰূপ। গতিকে তোমাৰা প্ৰকৃতিজাত, ব্ৰহ্মা বিষ্ণু প্ৰকৃতিজাত বুলি কৈছে, আৰু ৰুদ্ৰ কিন্তু নহয়, ৰুদ্ৰক পুৰুষ বুলি কৈছে। ৰুদ্ৰেৰ উৎপত্তি হৈল আমাৰো আজ্ঞাই। ৰুদ্ৰ যে জন্ম হ'ল তাৰ আজ্ঞাত জন্ম হৈছে, সদাশিৱৰ আজ্ঞাত নিজৰ ইচ্ছাত। গতিকে তেওঁক স্বয়ম্ভু বুলি কোৱা হৈছে। সেইবাবেই সেই ৰুদ্ৰক কি কৰিছে? স্বয়ং নাৰায়ণে ৰাম অৱতাৰে পূজা কৰিছে, স্বয়ং শ্ৰীকৃষ্ণইও কি কৰিছে? পূজা কৰিছে। সেইবাবে শ্ৰীকৃষ্ণই কি কয় মহাদেৱক যে হে প্ৰভু আপুনি মোৰ ইষ্টগুৰু বুলি কয়। কিন্তু আমাৰ কলিযুগৰ নৰে এই তত্ত্ববিলাকক বুজিবলৈ আজিও চেষ্টা নকৰিলে। তাৰপিছত শ্ৰীহৰি বিষ্ণুৱে কি কৈছে এতিয়া শুনিব। শ্ৰীহৰি বিষ্ণুৱে কৈছে শ্ৰীহৰি বিষ্ণুৱে ভগৱান আপোনাৰ শিৱৰ পৰা বৰ বিচাৰি কৈছে যে আপোনাতে ভক্তি যেন থাকে সৰ্বখন। হে শিৱ শংকৰ মহাদেৱ, আপোনাৰ ওচৰত যাতে সদায় মোৰ ভক্তি থাকে, ভক্তিভাৱ সদায় থাকে, শ্ৰদ্ধা যাতে সদায় থাকে, সনতৰেও নাহি যেন হয় বিস্মৰণ। মই যেন আপোনাক অকণমানো স্মৰণ নকৰাকৈ যে থাকিব যাতে নোৱাৰোঁ, এনেকুৱা মোক বৰদান দিয়ক। এই বুলি শ্ৰীহৰি বিষ্ণুৱে সদাশিৱক কৈ আছে। যদি মম ভক্ত কভু তব নিন্দা কৰে, তাহাকে নৰকে আমি পঠাব সত্ৰৰে। শ্ৰীহৰি বিষ্ণুৱে কৈছে যদি মোৰ কোনো ভক্তই যদি হে মহাদেৱ তোমাক যদি নিন্দা কৰে, তেন্তে মই তাক নৰকতহে পঠাম। এইদৰে সুন্দৰ হিচাপে প্ৰকাশ কৰিছে কোনে? শ্ৰীহৰিয়ে, যে মোৰ ভক্তই যদি আপোনাক নিন্দা কৰে, মোৰ ভক্তই যদি আপোনাক তুচ্ছতাচ্ছিল্য কৰে, তেতিয়াহ'লে সি নৰকতে স্থান পাব। অৰ্থাৎ হৰিয়ে তেওঁক বৈকুণ্ঠত স্থান নিদিয়ে বুলি কৈছে। যেইজন আপোনাৰ ভক্তৰূপে ধন্য, সেইজন হবে মোৰ ভক্তৰূপে গণ্য। যিজন শিৱ ভক্ত হ'ব, সেইজন হৰিভক্তই হ'ব। শ্ৰীহৰি ভগৱন্তই কৈছে যে যিজন শিৱ ভক্ত হ'ব, সেইজনো হৰিভক্ত হিচাপেই গণ্য হ'ব। যেইজন এই তত্ত্ব হৈবে বিদিত, তাৰ পক্ষে মুক্তিলাভ সুলভ নিশ্চিত। যিজনে এই মহান তত্ত্বক জানিব, সেইজনেহে মুক্তি প্ৰাপ্ত কৰিব পাৰিব। গতিকে আমাৰ শিৱভক্তই কোনোদিন হৰিক নিন্দা নকৰে। আমাৰ শিৱভক্তই হৰি আৰু আপোনাৰ শিৱক সদায় এক বুলি মানি আহিছে। এই তত্ত্ব আমি জানো বাবে। কিন্তু যিসকলে এই তত্ত্বক নাজানে, মায়াবী গুৰুৰ স্পাকচক্ৰত পৰি বিনষ্ট হৈ আছে, তেওঁলোকে সদায় শিৱক তুচ্ছতাচ্ছিল্য কৰি হৰিক শ্ৰেষ্ঠ বুলি তেওঁলোকে ৰৈ আছে। কিন্তু এটা কথা তেওঁলোকে আজিও নামানিলে যে হৰি আৰু শিৱ দুয়ো এক। যিদিনাখন এই জ্ঞানখিনি তেওঁলোকৰ হ'ব, সেইদিনাখনে তেওঁলোকৰ মুক্তিটো আপোনাৰ সুগম হ'ব। গতিকে মই এই কথাখিনি আপোনালোকক প্ৰকাশ কৰিলোঁ আৰু শুদ্ধ তত্ত্ব হিচাপে আপোনালোকক মই প্ৰকাশ কৰি আপোনালোকৰ সংশয়খিনি দূৰ কৰিবহে চেষ্টা কৰিলোঁ। গতিকে আপোনালোকে যাতে ক্ৰোধ যাতে নকৰে, আপোনালোকে ক্ৰোধ সম্বৰণ কৰি এই মহাৰুদ্ৰ শিৱক জানিবলৈ চেষ্টা কৰক। আৰু পূৰ্ণ পৰমাত্মা ৰুদ্ৰই হয়, এইটো চিৰন্তন সত্য। আপোনালোকে সমূহ গ্ৰন্থ উঠাই আপোনালোকে চাওক, স্পষ্ট হিচাপে বুজি পাব যে পূৰ্ণ পৰমাত্মা ৰুদ্ৰৰ বাহিৰে এই বিশ্ব ব্ৰহ্মাণ্ডত আৰু কোনো নাই। যদি আছে, তৃতীয়ত শ্ৰীকৃষ্ণ ভগৱন্তই অৱতাৰ লৈছিল, তাকো তেওঁ নাৰায়ণ স্বৰূপেহে অৱতাৰ হৈছে, কিন্তু শিৱ স্বৰূপে অৱতাৰ নহয়। এই কথাটো স্পষ্ট হিচাপে আপোনালোকে আজি জানি লওক। গতিকে যিসকলে ৰুদ্ৰক নেমানে, যিসকলে ৰুদ্ৰক নেজানে, সেই অল্পমতি, সেই মোহমতি কোনোদিন মুক্তি পাপ কৰিব নোৱাৰে। এইটো চিৰন্তন সত্য। এতিয়া আমাৰ ভকত বৈষ্ণৱসকলে নিশ্চয় বুজি পাইছে শিৱ কোন আৰু ৰুদ্ৰ কোন, আৰু শিৱলিংগ বুলি ক'লে কাক বুজায়, এই কথাখিনি আপোনালোকে নিশ্চয় বুজি পাইছে। গতিকে যদিহে বুজি পাইছে, তেন্তে আজিৰ পৰা আপোনালোকে আনকো বুজাবলৈ চেষ্টা কৰিব যে শিৱ আৰু মহাদেৱ পৰম পূজনীয় সকলো মনুষ্যৰ বাবে। গতিকে মহাদেৱক অৱহেলা কৰি যদি আপুনি হৰিভক্তি কৰিবলৈ যায়, আপোনাৰ হৰিভক্তি কোনোদিন নিসিজে আৰু আপোনাৰ মুক্তি পথো সুগম নহয়। এইটো চিৰন্তন সত্য।
গতিকে মিছাতে আপোনালোকে কষ্ট কৰি এক দেও এক সেও ধৰ্ম পালন কৰি আপোনালোকে যদি ভাবিছে মুক্তি পথ লাভ কৰিম তেতিয়াহ'লে সেইটো মিছা কথা আৰু যিসকলে আপোনালোকক সেই মাৰ্গ প্ৰদান কৰিছে সেইটো আপোনালোকক ভুল সিদ্ধান্ত আগবঢ়াইছে এই কথাটো আপোনালোকে অকণমান বুজিবলৈ চেষ্টা কৰিব আৰু সনাতন ধৰ্ম যিবোৰ আমাৰ গ্ৰন্থ আছে সেই গ্ৰন্থসমূহত এইবোৰ কথা প্ৰকাশ আছে কাৰণ মায়াবী গুৰুসকলে কিদৰে শিৱ ভক্তিক লুপ্ত কৰিবলৈ চেষ্টা কৰিছে আৰু এইটো হৰি ভগৱন্তই যে লীলা এই কথাখিনিও প্ৰকাশ কৰিছে গতিকে আমি শুদ্ধ মনুষ্যসকলকহে এই জ্ঞানখিনি প্ৰদান কৰি আছোঁ যিসকলে ল'ব চেষ্টা কৰে ল'ব আৰু যদি ল'ব চেষ্টা নকৰে নল'ব পাৰে তাত কোনো বলপূৰ্বক আমি আগবঢ়োৱা নাই গতিকে ইয়াকে কৈ মই আপোনালোকৰ শ্ৰীচৰণৰ পৰা পুনৰ লগ পোৱাৰ আশাৰে মই বিদায় মাগিছোঁ আকৌ লগ পাম ওম নমঃ শিৱায় ওম তৎসৎ